হাও কি হে ভাল না সবরে আশা কৰো সবে ভালে আছে আশীৰ্বাদ কৰিব আমিও যাতে ভালে ৰাখিবা পাৰো ৰাইজ ইমান দিনে যে আমি আপোনালোকক ভিডিঅ' দিবা পাৰা নাই কিয়া জানে না আমাৰ মৌমনৰ মানে বেমাৰ হৈ আছিল আৰু সেই কাৰণে কিছুমান ভিডিঅ' আমি আধা আধা কৰি থৈছিলো কিন্তু ভিডিঅ' গেলা আপোনালোকক দিবা নৰিলো আজি ভাবছো কি অলপমান আপোনালোকক ভিডিঅ' এটা দেখাব চেষ্টা কৰো কিয়নো আমি আজি বেলচৰক আছিলো বেলচৰৰ মানে মত্তিৰিৰ বায়াক এটা থাকে সেই বায়াকৰ ঘৰক আছিলো আৰু সেই বায়াকৰ ঘৰত অলপ খেতি আছে তাৰ মানে সেই খেতিখিনিও আপোনালোকক দেখাম আৰু খেতিখিনি আমি আজি নিজে কাটবাৰ কাৰণে চেষ্টা কৰিম এতিয়াতো ভাবি আছো ভাল লাগব যাই বলা বলা তাকে তো মোৰ মনে নহলি ইমান আমি ধুনীয়া ধুনীয়া আপোনালোকক ভিডিঅ' দিবা চেষ্টা কৰিলে মানে উপায় নহয় হৈ গ'লে ৰাইজ না কি কয় এতিয়া আমি পত্ৰক যাম দিয়ক আপোনালোকে ভিডিঅ'টো চাই থাকক মানে আমাৰ মত্তিৰিৰ বায়াকহঁতৰ নতুনকৈ ঘৰ এটা বনাইছি সেই ঘৰটো আপোনালোকক বাহিৰৰ পৰাই দেখাম আৰু মানে দোকানো এখন আছে মানে মোৰ শালপতি আমাৰ নলবাৰীত শালপতি বুলি কয় আপোনালোকৰ জাগাত কি বুলি কয় তলত কমেণ্ট কৰি জনাবচোন আৰু এখন হৈছে মত্তিৰিৰ বায়াকৰ ঘৰখন তাৰমানে চা অসমীয়া আপোনালোকে কি কি দেখা পাব ইয়াতে আপুনি কিবা কিবি দেখা পাব ৰ'ব কি কিবা আছে বাপ্পা অ' কি থৌগা দৰ্জা লাগিছে শুন বাপৰে বাপ অ' সোমাই ফেলে একযোৰা চফা আছে মোমাই তামোল এগলা চব আছে এগলা আছলিয়া না নকলিয়া মই গমে পোৱা নাই ৰাইজ সোমাই আহি দেখোন কিবা এটা বেছি ন আছে বাপ্পা অ' এহোন ইমান ধনী মানুহ না দেখছি না ৰাইজ মই যে এন্দৰ বায়াক ধনী বুলি কৈছো বৈধ্য কাজিয়া কৈছে মোৰ তিৰিটো কি যি হ'ব আমাৰে দেখোন নাই আমাৰে দেখোন বেছি নাই আমাৰ বেছি নাছে নেকি তেতিয়াহ'লে আমাৰে বেছি নাই অ যাব লাগিব মই যে আপোনালোকক কৈ আছিলো মোৰ তিৰিৰ ভিনা কৰা এখন দোকান আছে মানে মোৰ শালপতি আৰু মোৰ শালপতিটো কোনে জানে না এইটোৱে মোৰ শালপতি দেখছি না ৰাইজ কি যি কৰি আছে গেলামাল দোকান না পেঁয়াজ বাচি আছে তাৰমানে অ' শালপতি খবৰ কেনে আপোনাৰ অ' তাৰমানে কি জানে না আপোনালোকৰ দোকানততো অলপমান আগতে মই হোলী দেখা পালোঁ হোলী গেলা এইবাৰ কিমান দামত বা বেচিছে আপুনি তাকেতো হে কালি হোলী ৰাইজ আজিকালি কি দোকানত কাষ্টমাৰ নাই যে অলপ ৰং কিনবা লাগে অলপ কিবা কিনবা লাগে দেখছি না ৰাইজ এনে হ'লিনো কেনে হ'ব হে কিনকে চলব হে দোকানী গেলা মই যে খেতি আনবা গেছা তই কিবা নিচা না নাই লগত চুৰি তই কিনকে মুখত আনবি নেকি হ'লে খাৰে এটাকে দে ঐ ৰচোন একো লৈ যা না ময়ো যাব লাগিব বিলাহী লাগছি দক ৰাইজ সৰু সৰু হৈ আছে এতিয়া দে ভালকে কাট অলপ তই হে জানা এগিলাখান আমাৰ নলবাৰীত বিলাহী বুলিয়ে কওঁ সৰু বিলাহী এগিলাখান আপাৰ আচামত কয় আমাৰ ইয়াতে নকয় শালপতি আপুনি কওকচোন বিলাহী কয় না কণ বিলাহী কয় আমাৰ নলবাৰীত আমি বিলাহীয়ে কওঁ তই ইতাক লাগি একডাল শাকে তুলিব পৰা নাই তই আৰু ভাত খোৱা মোক চালিহে পাবি দে দি তে কবিকে দিয়া দুটামান ভাজি খাবা ভাল হ'ব দে তই চুৰিও আনলি খাৰেও আনলি তই এতিয়া কবি কাটবা নাজ না চাং দেখে দি একবাৰ অ' ৰাইজ দেখছি না এটা কবি কাটি তাই কিমান ফুৰ্তি এটা কবি দিবা তাই কেই সাজ খাব তাই হয় ঘুচি আৰু কৈ আছে কিবা বোলে ডাঙৰ কবি দেখা পাইছি হে ৰাইজ আপোনালোকে কওকচোন ক'ৰবাত এটা ডাঙৰ কবি আছে না আছে যদি তাক দেখে দক তাই সোনকালে কাটি আনিব হয়ে মই যি দেখাই নাই অ' কিবা দেখোন কামি একডালত লাগি আছে হে বিলাহী দেখছি না ৰাইজ কামিতো বিলাহী লাগে মই জীৱনত প্ৰথম দেখিছোঁ হে কামিত বিলাহী লাগি থকা শালপতি দুইবা কিনকে ৰুইছি বিলাহী হৈছি নলবাৰীয়া যদি তই কিহৰ কণ বিলাহী কৰা হে সৰু বিলাহী হে
বোকা সোমাই গেল মোৰ চেন্দেল কালি ৰাতি বহিৰাণ গেছি না অলপতো বোকা হ'বই দকচোন বিন দেখছি না ৰাইজ আইতপাৰ হ'লে খুম নাই এইও দেখে দে সেইও দেখে দে দেখছি না ৰাইজ এই দুটা কাটিয়ে তাইৰ কি যি লেবেল বাপ্পা ঐ কি যি হ'ব তাৰমানে দেখছি না এটা বিলাহী কাটোতে তাইক 8 ঘণ্টা লাগে হে ৰাইজ এইটা ভকাতে সোমে যাম নহয় এই দুইডাল বিন কাটছি দেখছি না ৰাইজ এই দুইডালতে তাইক আধা ঘণ্টাৰ বেছি গেল দে মই দাঙি থাকিব নোৱাৰো আৰু মই কে খেতি কৰিব লাগে কিনি আনি খাম আমি কিনি আনি খাম তই খাই থবি আকলাই যা বিলাহী কেইটা কাঁচাই আছে দেখোন কাঁচা বিলাহী নিচিংবি শালপতি গালি দিব দে হ'ব দে আৰু কিমান কটা হ'ব দে এতিয়া খাই পেলাই আমি যাব লাগে ঘৰত যো মোৰ মনত বেমাৰো হৈ আছে হা আৰু মেডিকেলত যাব নালাগিব এতিয়া গেছ দিবা ইমান দিনে আপোনালোকক ভিডিঅ' দিব পৰা নাছিলো মানে আমাৰ মোৰ মনৰ অলপ বেমাৰ হৈ আছে আজি আৰু মুকালমত যাব লাগিব গেছ দিবা আজি 2 বাৰ দিব লাগিব আৰু কালি আৰু 3 বাৰ দিব লাগিব তাৰপিছতহে আমি আমাৰ নিজৰ ঘৰত যাব পাৰিম বুজি পাইছি না সেইকাৰণে ইমান দিনে ভিডিঅ' দিয়া নাছিলো দিয়ক আৰু লাহে লাহে দিয়াৰ কাৰণে চেষ্টা কৰি থাকিম দিয়ক এইফালে বেঙনা আছে চলে জ্বালা জ্বালা কৰি আছে জ্বালা নহয় ফজলু তই সুধবা লাগিব ফজলু ক'ত আছে আমাৰ ভিনি তোৰ ভিনিৰে মানে মোৰ শালপতি কেনেকে বুজি পাব জ্বালা বুলি কলি ফজলুক ক'ব লাগিব তই তহঁতে তাৰমানে নলবাৰীতে নাথা হৈছে দে পাইছা না তুহে ডাঙৰ দুখনে বাপ মস্ত ধুমাই এইটো বৈদ্য ধুমা দে দেখো দে হলকানতে জয়ে চলিটো বা কি কৰছি বাহিৰে বা চাইছি না নাই চলিটো দি খাৰেটো ক'ত থৈছা মোৰ হাতখনত নধৰে তোক গিলি থব এই খেতিখনতে তুহে ধুমা দেখা পালো দে বাংনা দেখছি না ৰাইজ এইটোতে চাগে 1 কেজি মান হ'ব বেলচৰৰ বাজাৰত দেখোন বেচিবাই পাৰিমে অন্তত গাড়ীত তেল ভৰা পইচাখিনি অলব ৰাইজ বাহিৰত কাষ্টমাৰ ৰখি আছে দেখছি না আৰু ইফালে কি কৰছি জানে না ভিনাকে খুলেলাকৰ লগত কিবা মুখ খোজে আছে হে ৰাইজ বাপাৰে কেনাই কথা দুখুনে মানুহ কয়ে শুনছিলো আজি দেখলো দিয়ক হেবাকে মনে মনে বায়াক তুই চাই আছে দেখছি না না ভিনাকে খুলেলাকৰ লগত কিবা কথা পাতিছি মনে মনে চাবা আহিছি দেখছি না ৰাইজ চলিটোক কলাত লৈ জয়ে হ'ব যো আমাৰ বা মোৰ মনে কি কৰি আছে তোৰ বা বাহিৰে ভালকে চাইছি না নাই দে হ'ব
তই বাৰে বাৰে জ্বালা জ্বালা কিয় কৰা হে ফজলুক হে তই নিজকে নলবেৰা বুলি ক আৰু তই কিবা জ্বালা জ্বালা কৈ থাকে ফজলুক বুলিহে ক'ব লাগে তই দাঙবা নোৱাৰা ৰ সেইটো ময়ে দাঙি নিব লাগিব দেচোন থ তাতে লাহে লাহে ভিডিঅ'টো চাই কেনে পালা তলত কমেণ্ট কৰি জনাবচোন যদি ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইব কৰি দিলে কোনো ধৰণৰ পইচা নালাগে আৰু যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে পষ্টটো ফ'ল' কৰি দিব না কি কয় ৰাইজ আজিলৈকে হ'ব দিয়ক বাই বাই জয় আই অসম